নমস্কাৰ। অসম চৰকাৰৰ পৰা আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তাত যে যিকেইটা গাড়ী চলি আছে এশৰ ভিতৰত 70খন গাড়ীৰ নম্বৰ প্লেট নাই, ট্ৰাকৰ 30খনৰ আছে। এই ট্ৰাককেইটা মানুহেই হওক বা মটৰচাইকেলৱালাকেই হওক বা গাড়ীকেই হওক খুন্দিয়াই থৈ গুচি যায়। ট্ৰাককেইটাৰ নম্বৰ পিছফালেদি নাইকিয়া, ঢাকি থৈ যদি ঢাকি থৈ দিছে তাৰ জালনিৰ ভিতৰত। আগফালে নম্বৰটো ধুনীয়াকৈ মুচি থৈ দিছে আৰু পিছফালেদি নম্বৰটো ঢাকি থৈ দিছে। আপোনালোকে লক্ষ্য কৰিব, ৰাস্তাদি যিমান ট্ৰাক চলি আছে 70খন ট্ৰাকৰে নম্বৰ প্লেট ঢাকি থোৱা আছে, তাকে মানুহ মাৰিলেও সিহঁতে গুচি যায়। পুলিচৰ কাৰণে দিগদাৰ হয়, ট্ৰাফিকৰ কাৰণে দিগদাৰ হয়, MBIৰ কাৰণে দিগদাৰ হয়। তাকে MBI বা পুলিচ ট্ৰাকে ছিগনেল গাড়ী আগফালেদি দিয়ে, সেই ড্ৰাইভাৰৰ ফালে চাই থাকে, নম্বৰ প্লেট আগফালতো নেদেখে, লেকিন পিছফালে ভাবে যে নম্বৰটো ৰাখিম, তেতিয়াহ'লে নম্বৰটো চাই নাই পায়, তাকি ঢাকা আছে। কিছুমানৰতো নম্বৰ প্লেট নায়েই, কিয় কিছুমানৰ ঢাকি থোৱা আছে। মানে এই ৰুলটো যে আমাৰ অসম চৰকাৰে এই ৰুলটো বন্ধ কৰে, তাকি যদি গাড়ী 20 ফুট লম্বা হ'ব পাৰে, 12 ফুট চওড়া হ'ব পাৰে, নম্বৰ প্লেট 2 ফুটৰ লগাওক, তাকি দূৰৰ পৰা যিকোনো ট্ৰাফিক পুলিচ MBI হওক, চিভিল মানুহেই হওক, তাকি নম্বৰটো টুকিব পাৰে। আমাৰ ভাৰততেই যিমান গাড়ী চলি আছে তেনেকৈ চলি আছে। মই অসম চৰকাৰৰ পৰা আহ্বান জনাইছোঁ, ভাৰত চৰকাৰৰ পৰা আহ্বান জনাইছোঁ, এই বস্তুটো আমাৰ অসমত লাগে, তাকি এটা মানুহ এক্সিডেণ্ট কৰি যে গাড়ী যাব নোৱাৰে, তাকি নম্বৰ প্লেট 2 ফুটৰ হ'ব লাগে, এই ৰুলটো বনাই দিয়ক। ধন্যবাদ।